অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই আহি আছোঁ পকা ধৰিবলৈ। আহক আজি আমি একেলগে পকা ধৰোঁ। এইফালে মায়ে পকা ধৰিয়ে আছে। কেলে বেয়া হ'ব। অঁ আৰু এয়া দেখিছেনে জুমা মুগা। জুমা মুগা মানে আৰু এতিয়া পকিলে আৰু জলম কৰিলে হয় নাই। এনেকৈ ৰৈ আছিলে চেলেঙিত। জুমা মুগাখিনি ৰাতিপুৱা নামি দিয়ে, চব নহয় কিছুমান। আৰু এয়া দেখিছেনে, এতিয়া এইখিনি ধৰি দিম আৰু এইফালে চাওক কেনেকুৱা হৈ আছে। এয়া আৰু ইয়াৰ বৰ ধুনীয়া এটা পৰিৱেশ। এতিয়া মুগাখিনি ধৰি দিম ধুনীয়াকৈ, তাৰপাছত গছৰ পৰা নামিব আৰু এতিয়া লাহে লাহে নামিব ধৰিছে আৰু হয়নে। এইফালে মায়ে চেলেঙিৰ পৰা ধৰিব লৈছে। ৰ'দ দিলে মানে গৰম দিন হ'লে সোনকালে আহে পকা মুগা। অলপ অলপ লচৰ কৰিছে, লৰিছে আৰু এইয়া চাওক, এয়া গছত কিমান ধুনীয়াকৈ আছে দেখিছেনে। এইখিনি ধৰি দিম এতিয়া। আৰু সেই ওপৰৰখিনি মোক দেখাবলৈ মন আছিলে, এইখিনি দেখাব নোৱাৰিম, ইমান ধুনীয়াকৈ আছিলে ন'ব। সিহঁত এগালমান আছিলে, ইয়া মই ভালকৈ চালে ধৰিব পাৰিব চাগে। আৰু এতিয়া এইফালে এইখিনি ধৰি দিম, অলপ লৰচৰ হৈছে আৰু এইফালে মায়ে ধৰি আছে। সেইটো কাৰণে আগত ধৰি দিব লাগে হয় নাই। এতিয়া আমি ধৰি লওঁ। এই চাওক পকা মুগাটো এনেকৈ মাৰি দিলে ধপ ধপ কৰে। এতিয়া আমি এইয়া আৰু পকা মুগাটো পাতল হয়, জিলিকি উঠে। এইটো আৱাজটো শুনক। এতিয়া গোটেই চিলিঙিৰ পৰা মুগাখিনি ধৰি দিম। চিলিঙিত ৰৈ থকা মুগাখিনি ধৰি শেষ কৰাৰ পাছতে আমি গছত যেতিয়া নামিব তেতিয়া আমি সেই গছৰ মুগাখিনি ধৰিম। প্ৰথমে এই মুগাখিনি ধৰি আমি আজৰি হৈ লওঁ, তেতিয়াহে আমি গছৰ পৰা নামি অহাৰ লগে লগে মুগাখিনি ধৰিবলৈ পাৰিম। আৰু এইফালে দেউতাই মুগা পকা ধৰি আছে। এইফালে মুগা পকা ধৰা মুগা পকা ধৰিছোঁ আজি ভৰপক ধৰি আছোঁ। আহিবলৈ আৰম্ভ কৰিছেহে। ভৰপক আহিবলৈ আৰম্ভ কৰিছে। এনেকৈ নহ'ব, এনেকৈ ধৰি ল'ব লাগিব, তাক খহাব লাগিব। গছজোপাৰ ওপৰৰ পৰা দেখিছেনে বাৰু কিমান ধুনীয়াকৈ মুগা পকা নামি আহি আছে আৰু আহি এই মেৰণিটোতে ৰয়হি। ইফালে মায়ে পকা ধৰি আছে আৰু ইফালে দেখিছে নাই, এইজোপা আহি গ'ল পকা। এইয়া চাওক পূৰা আহিব লানি পাতিছে আৰু এইফালে আমাৰ দুটাই পূৰা ফোনটিপাতহে ব্যস্ত পকা ধৰিবলৈ আহিও আৰু আহিবলৈ আৰম্ভ কৰিছেহে। এইজোপাত আহিবলৈ আৰম্ভ কৰিছেহে। ওখ যে গছজোপা দেৰি হ'ব অহা। আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ পকা ধৰি থকাৰ মাজৰ পৰাই আগবঢ়াইছোঁ। আপোনালোকে বাৰু কোনে কোনে পকা ধৰি ভাল পায় সকলোৱে জনাব। মই ভাবোঁ আপোনালোকে যিসকলে মুগা পোহে সেইসকলে নিশ্চয় ভাল পায়, কাৰণ পকা ধৰাও এটা সুকীয়া আমেজ। যিসকলে ধৰি পাইছে সেইসকলেহে গম পায়। এতিয়া চাওকচোন, এইজোপা গছত পকা পূৰা নামিবলৈ আৰম্ভ কৰিলে। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব।